হেল্ল' এভৰিৱান, এয়া সদায় কিবা অলপ বেলেগ বনাই খাই ভাল পাওঁ যে আজি আকৌ এটা বেলেগকৈ বনোৱা ৰেচিপি এটা আপোনালোকলৈ লৈ আহিছোঁ। এয়া কেৰাহীত তেল গৰম হ'বলৈ দি প্ৰথমে দিলোঁ অকণমান চেনি, তাৰপাছত দিলোঁ কেঁচা জলকীয়া দুটা আৰু অকণমান ফোৰণ, তাৰপাছত দি দিলোঁ মিহিকৈ কুটি লোৱা পিঁয়াজখিনি। যেতিয়া পিঁয়াজখিনি ৰঙচুৱা হৈ আহিলে তেতিয়া তাতে ধুনীয়াকৈ পিঁয়াজৰ পেষ্ট দিলোঁ। এইখিনি যেতিয়া ধুনীয়াকৈ অকণমান ফ্ৰাই হৈ আহিব তাৰপাছত দিম আদা নহৰুখিনি। এইখিনি ধুনীয়াকৈ আকৌ ফ্ৰাই কৰি ল'ম। তাৰে পাছত দিছোঁ আজি স্পেচিয়েল মগজ, এইখিনি তিয়াই থৈ মিক্সিত পিচি লৈছোঁ। লৈ এতিয়া ধুনীয়াকৈ ফ্ৰাই হোৱাৰ পাছত প্ৰথমে দিম এয়া চিকেন মছলা। তাৰপাছত এইখিনি আৰু অকণমান ফ্ৰাই কৰি উঠি যেতিয়া হ'ব তেতিয়া ইয়াতে অকণমান মই গোটা জিৰা দিছোঁ দেই। আপোনালোকে পাউডাৰ দিয়াতকৈ গোটা জিৰা দিলে অকণমান বেছি টেষ্ট লাগে। তাৰপাছত এইখিনি দি উঠি আকৌ ফ্ৰাই কৰিম। মছলাখিনি মানে প্ৰথমে ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এইখিনি যেতিয়া মছলাখিনি ফ্ৰাই হৈ আহিব তেতিয়া তাতে অকণমান মই চব মিক্স, এইটো মই ঘৰত বনোৱা পাউডাৰটো থাকে, লং ডালচেনি ড্ৰাই যিমান থাকে চব মছলা আৰু তেনেকৈ পিচি থোৱা আছিল ইয়াতে দি দিলোঁ। তাৰে পাছত ইয়াত ধুই থোৱা চিকেন আৰু ভাজি থোৱা আলুখিনি দি দিলোঁ। তাৰপাছত আন্দাজমতে দি দিলোঁ নিমখ, কাৰণ মই ইয়াতে হালধিৰ ব্যৱহাৰ নকৰোঁ দেই। তাৰে পাছত এইখিনি যেতিয়া এনেকৈ ধুনীয়াকৈ অলপকৈ ফ্ৰাই হৈ আহিব তাৰপাছত ইয়াতে অকণমান দিব লাগিব পানী। হোৱা নাই ফ্ৰাই এতিয়ালৈ, আৰু এইফালে লগত বনাই আছোঁ একদম পোলাও, আৰু যেতিয়া ফ্ৰাই হৈ আহিলে দিলোঁ পানী। তাৰে পাছত হৈ গ'ল মোৰ চিকেন ৰেডি। ইমান যে খাবলৈ টেষ্টি হৈছিল ন, আৰু এনেদৰে বনাই খাই চাবচোন, আপোনালোকে খুব ভাল পাব। তো আজি মোৰ আছিলে পোলাও, চিকেন, সৰু আলু বাদাম ফ্ৰাই আৰু বিলাহী শুকান জলকীয়া পুৰি চাটনি বনাইছোঁ। চ' আজিলৈ ইমানেই।